নিয়ম মানি চলিব খোজো, কিন্তু তোমালোকে যেতিয়া নিয়ম নামানি সভা অনুষ্ঠিত কৰা, আমিও তাৰ বিপৰীতে আজি প্ৰমাণ কৰি দিছো যে অসমৰ ৰাইজ আমাৰ লগত আছে, তোমালোকৰ লগত নহয়। কৈছে মহাজোঁট এটা কাৰ্যসূচীৰ ভিত্তিত সকলো কা বিৰোধী শক্তি, সকলো বিজেপি বিৰোধী শক্তি এখন মঞ্চত আহিব লাগে, অন্যথা বিজেপিৰ ঘনবল বাহুবল ইমান এটা শক্তিক পৰাভূত কৰাটো সহজ কথা নহয়, এইটো কোৱা হ'ব। গতিকে আমি কি ৰণকৌশল ৰচনা কৰি তাৰ ওপৰত আমাক নিৰ্ধাৰণ কৰিম যে এতিয়ালৈকে বিজেপিৰ নেতৃত্বত যিমানবোৰ নিযুক্তি হ'ল আটাইবোৰতে কেলেংকাৰী, আৰু যেতিয়া তদন্ত আগবাঢ়ে ওলাই পৰে যে তাত বিজেপিৰ নেতা জড়িত আছে। এইটোতো সম্পূৰ্ণ পুলিচ বাহিনী গেৰুৱাকৰণ কৰিব খোজা হৈছে, এইটো অতি ভয়ংকৰ কথা অসমৰ কাৰণে।